গাইজ মই মাত্ৰ বঙাইগাঁও ৰিফাইনাৰীৰ পৰা ওলাই আহিলোঁ। তো আপোনালোকে জানে মই ইয়াতে এপ্ৰেণ্টিছ ট্ৰেইনিং কৰি আছোঁ। এতিয়া মই এটা এপ্ৰেণ্টিছৰ ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত বহুতে কুৱেশ্যন কৰিছিল যে এই বছৰ 2024 বঙাইগাঁও মানে এপ্ৰেণ্টিছৰ এক্সাম হ'বনে নাই আৰু আমি কিমান টকা পাওঁ, কিমান ষ্টাইপেণ্ড পাওঁ। তো সেই কুৱেশ্যনৰ এনচাৰ মই ঘৰত গৈ দি আছোঁ। আৰু সেই ভিডিঅ'টোত বহুতে এটা কুৱেশ্যন সুধিছিল যে আমি কি কিতাপ পঢ়িব লাগে, মানে প্ৰিপাৰেশ্যন কেনেকৈ ল'ব লাগে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গোটেইখিনি কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিম। তো বেচিকেলি এই বছৰ মেইন টপিক হ'ল এই বছৰ এপ্ৰেণ্টিছৰ এক্সাম হ'বনে নাই। কাৰণ লাষ্ট ইয়াৰ আমি যেতিয়া এক্সাম দিছিলোঁ ৰিক্ৰুটমেণ্ট অক্টোবৰ মাহতে নটিফিকেশ্যন আহি গৈছিল ৰিক্ৰুটমেণ্টৰ, আৰু আমাৰ ডিচেম্বৰ মাহত এক্সাম হৈছিল, তাৰপিছত ডিচেম্বৰ মাহতে ৰিজাল্ট হৈছিল আৰু জইনিং আমাৰ ফেব্ৰুৱাৰীত হৈছে। কিন্তু এই বছৰ নৱেম্বৰৰ আধা আধি পাৰে হৈ গ'ল, এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই IOCLৰ ফালৰ পৰা, কোনো ৰিফাইনাৰীৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ কাৰণে। এতিয়া মেইন কথাটো হ'ল ৰিচেণ্টলি IOCLে এটা এক্সাম লৈছিল যিটো এমপ্লয়ীৰ কাৰণে, মানে মেইন চাকৰিৰ কাৰণে এক্সাম হৈ গ'ল। এতিয়া সেই চাকৰিৰ কাৰণে যিটো এক্সাম হৈ গ'ল তাৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই আৰু সেইখিনিক এতিয়ালৈকে ৰিক্ৰুট কৰাই নাই, মানে সেইখিনিক এতিয়ালৈকে জইন হোৱা নাই। তো মই ভাবোঁ কাৰণ এটা ৰিফাইনাৰীত যিটো বডিয়ে এপ্ৰেণ্টিছখিনিক ৰিক্ৰুট কৰে সেই বডিটোৱে ছেইম এমপ্লয়ীখিনিকো, মানে যোনে চাকৰি পাব সেইখিনিকো সিহঁতে ৰিক্ৰুট কৰে, সিহঁতকো ডকুমেণ্ট ভেৰিফিকেশ্যন বাকী চবখিনি কাম একে। তো যাৰ ফলত কি হ'ব, যদি এপ্ৰেণ্টিছৰ লয় এতিয়া সেইটোৱে মানে পেণ্ডিং হৈ পৰি আছে আৰু এপ্ৰেণ্টিছ ল'লে অসুবিধা হৈ পৰিব। তো তাৰ কাৰণে হয়তো বস্তুটো ডিলে হ'ব, এইবাৰ হয়তো পিছুৱাই দিব পাৰে, জানুৱাৰী ফেব্ৰুৱাৰী মানতো নটিফিকেশ্যন ওলাব পাৰে, আৰু নাইবা এইবাৰ পষ্টপন হ'ব পাৰে। এইটো মোৰ ফালৰ পৰা। এতিয়া বাকীখিনিতো ৰিফাইনাৰী গম পায়, সেইটো পিছত গম পোৱা যাব। কিন্তু আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে প্ৰিপাৰেশ্যন কৰি থাকক, কাৰণ ওলোৱা চান্সটো আছে বৰ্তমানলৈকে। এতিয়া হ'ল প্ৰিপাৰেশ্যনৰ কথা আৰু এক্সামৰ কুৱেশ্যন পেটাৰ্ণৰ কথা, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো বেচিকেলি তাতে 100 মাৰ্কৰ কুৱেশ্যন আহিব, তাতে নন টেকনিকেল থাকিব 25 মাৰ্ক 25, আৰু টেকনিকেল ফিল্ডৰ যিটো তোমাৰ কেটেগৰী হিচাপত 75 মাৰ্ক থাকিব। মই বেচিকেলি আছিলোঁ কেমিষ্ট্ৰি, মেইনলি BSc PCM যিটো কেটেগৰী আছে কেমিকেল অপাৰেটৰ, তাৰ কাৰণে। তো মোৰ ফালৰ পৰা এই কিতাপখন চাওক, কেমিকেল ইঞ্জিনিয়াৰিং OP গুপ্তাৰ। তো এই কিতাপখন আপোনালোকক ৰিকমেণ্ড কৰিম যদি মানে এপ্ৰেণ্টিছৰ এক্সামটোৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব খোজে। আৰু এখন আছে ৰামপ্ৰসাদ বুলি ৰাইটাৰ আছে, তাৰো এখন কেমিকেল ইঞ্জিনিয়াৰিঙৰ কিতাপ আছে, সেইখনো আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু যিবিলাক বেছিক কেমিষ্ট্ৰি আছে তাৰ পৰাও কুৱেশ্যন আহে, আৰু লগতে যিটো নন টেকনিকেল 25 তাতে ৰিজনিঙো দিব পাৰে, মেথছো দিব পাৰে, জিকেও দুটামান থাকে, ইংলিছো থাকে, তো তেনেকুৱা মিক্সাৰকৈ থাকে। তো প্ৰিপেৰেশ্যন কৰিলে এনেকুৱা, আৰু বেছিক কেমিষ্ট্ৰিৰ পৰাও কেইটামান কুৱেশ্যন আহে, আৰু প্লান বেচিছত হ'লে এই যিবিলাক কেমিকেল ইঞ্জিনিয়াৰিং বুক আছে এইবিলাক আপোনালোকে চাব পাৰে। এতিয়া আহিল আমি কিমান টকা পাই আছোঁ ট্ৰেইনিং পিৰিয়ডত, আমাক কিমান ষ্টাইপেণ্ড দিয়ে। ষ্টাইপেণ্ডটো বেচিকেলি দুটা কেটেগৰীত দিয়ে। এটা হ'ল গ্ৰেজুৱেট এপ্ৰেণ্টিছ, যিবিলাক ডিগ্ৰী লৈ এপ্ৰেণ্টিছ কৰিবলৈ যায়, মানে ডিগ্ৰী থকা, আৰু এটা হ'ল আনগ্ৰেজুৱেট, যিবিলাক ডিপ্ল'মা লৈ কিছুমান হাই ছেকেণ্ডেৰী পাছৰ তাতে এপ্ৰেণ্টিছ আছে, সেইবিলাকৰ কাৰণে বেলেগ হয়। তো আমাক বৰ্তমান দি আছে 11,500 টকা, আৰু যিবিলাক মানে গ্ৰেজুৱেট নহয়, যিখিনি ডিপ্ল'মা বাকী বেলেগখিনি 10,500 টকা তেনেকুৱাকৈ মানে ষ্টাইপেণ্ড দি আছে, আৰু সেইটো ট্ৰেইনিং পিৰিয়ডত। এইবছৰ যিটো চাকৰিৰ কাৰণে এক্সাম হৈ গ'ল সেইটোতো আমি দিব নোৱাৰিলোঁ, যিবিলাক আগতে এপ্ৰেণ্টিছ কৰা হৈছে সেইসকলে দিছে। তো এইটো এটা সৰু ভিডিঅ' আছিল ৰিফাইনাৰীৰ ওপৰত। আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া কুৱেশ্যন থাকে এই ভিডিঅ'টোত আপোনালোকে কুৱেশ্যন কৰিব, মই আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম।